প্ৰথমতে খোজকঢ়াৰ পৰা আৰম্ভ কৰিম, তাৰপৰা লাহে লাহে দৌৰিম আৰু। ৰাতিপুৱা 5টা, এতিয়া 5:30 হ'ল আৰু অলপ সময় পিছতে পোহৰ হ'ব আৰু। কালিৰ পৰা সন্ধিয়া 7:30টাৰ পৰা ডিউটি যি কৰি আছিলোঁ এতিয়া খতম হ'ল আৰু এতিয়া যাওঁ মৰ্ণিং ৱাক কৰিবলৈ। বাহিৰত পোহৰে হোৱা নাই ভালকৈ, খাই পাইছেনে গোটেই এন্ধাৰেই হৈ আছে। অকণমান ৰখিব লাগিব, অলপমান পোহৰ হোৱাৰ লগে লগে ওলাই যাম আৰু মৰ্ণিং ৱাক কৰিবলৈ। আৰু এতিয়া 5:30 হ'ল আৰু পূৰা, আৰু এতিয়া বাহিৰত অলপ অলপ পোহৰ হৈছে, দেখা পাইছে অলপ অলপ পোহৰ হৈছে আৰু ৰখি আছোঁ এতিয়া বাবাদাৰ কাৰণে। বাবাদা আৰু মই যাম এতিয়া মৰ্ণিং ৱাক কৰিবলৈ। বাহিৰত বিৰাট ঠাণ্ডা 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 হাৱা আহি আছে। লাহে লাহে পোহৰ হৈছে আৰু মই ৰাস্তালৈ ওলাই আহিছোঁ আৰু বাবাদাহঁতৰ দোকানৰ সন্মুখলৈকে। আৰু বিৰাট ধুনীয়া হাৱা মাৰি আছে একদম পূৰা, দেখা পাইছে এইফালে নদীখনৰ সন্মুখত কেনেকুৱা হৈছে। লাহে লাহে বেলিটো ওলাব ধৰিছে আৰু এইফালে আহি গ'ল বাবাদা, পূৰা মুখ চাক বান্ধি আহিছে ঠাণ্ডাত ন, পূৰা হাৱা মাৰি আছে। দৌৰিব নে খোজকাঢ়িব এতিয়া? লাহে লাহে খোজকাঢ়ি একদম প্ৰথমতে খোজকঢ়াৰ পৰা আৰম্ভ কৰিম, তাৰপৰা লাহে লাহে দৌৰিম আৰু। এতিয়া বাজিলে 5:45 আৰু 15 মিনিট হৈছে আমি খোজকাঢ়ি থকা। 5:30টাৰ পৰা আহিছোঁ আৰু এতিয়া পূৰা পোহৰ হৈ গ'ল ধুনীয়া। আৰু এইফালে দেখিছে পূৰা পথাৰৰ মাজে মাজে আমি খোজকাঢ়ি আছোঁ। বিৰাট ধুনীয়া ঠাণ্ডা ঠাণ্ডা হাৱাও মাৰি আছে। আজি বাবাদা গৰম উঠোঁতে অলপ সময় লাগিব আমাৰ প্ৰথম, আৰু তাতে পূৰা ঠাণ্ডাও হাৱা মাৰি আছে, পূৰা ঠাণ্ডা ঠাণ্ডা। হ'লেও যিমান পাৰোঁ খোজকাঢ়ি থাকোঁ 1 ঘণ্টা 1.5 ঘণ্টা ন। আৰু এতিয়া ফাইনেলি আমি এপাক আহি এতিয়া পাই গ'লোহি চাপৰমুখ ষ্টেচন। এয়া হৈ গ'ল চাপৰমুখ ষ্টেচন। আৰু আমি গৈছিলোঁ এইফালেদি এনেকৈ দি গৈ এক ৰাউণ্ড ঘূৰি আহি পাই গ'লোঁ এতিয়া চাপৰমুখ ষ্টেচন। আৰু এতিয়া সময় হৈ গ'ল 6:30, 5:30তে গৈছোঁ, এতিয়া 6:30, 1 ঘণ্টা হৈ গ'ল ন বাবাদা? এনেকৈ সদায় ৰেগুলাৰ খোজকাঢ়ি থাকিলে মজা হ'ব, ভাল হ'ব। আৰু এতিয়া হৈ গ'ল 6:40 আৰু এতিয়া পাই গ'লোহি অলমষ্ট ঘৰ। আৰু গৈছিলোঁ 5:30, 6:40 মানে 1 ঘণ্টা 10 মিনিট আমি খোজকাঢ়িলোঁ বাবাদা আৰু মই। এতিয়া পূৰা ধুনীয়া পোহৰ হৈ গ'ল আৰু আজি কিন্তু বিৰাট ঠাণ্ডা হাৱাই মাৰিয়ে আছে এতিয়াও। এতিয়া মইতো গৈ পেলাই শুই দিমগৈ আৰু ধুনীয়াকৈ। তেনেহ'লে বাবাদা ভাল লাগিলে, কাইলৈ আকৌ যাম তেনেহ'লে। এতিয়া কি কয় কৰকগৈ, মইতো এতিয়া অলপ শুমগৈ এতিয়া। আৰু এতিয়া মুখ হাত ধুই পেলাই অলপ ফ্ৰেছ হ'লোঁ আৰু এতিয়া অলপ সময় শুই লওঁ, নহ'লে অলপ সময় পিছতে আকৌ আমাৰ ৰিয়াঞ্চিহঁত উঠিলেতো মোৰ দিগদাৰেই হৈ যাব, গতিকে পটাপট অকণমান শুই লওঁ। আৰু এতিয়া 12টা বাজি গ'ল, এতিয়া উঠি আহিছোঁ, মুখ হাত ধুই কৰি আজৰি হ'লোঁ আৰু ভাত পানী খাই কৰি আকৌ আবেলি আকৌ শুব লাগিব, কিয়নো 7:30টাৰ পৰা আকৌ ডিউটি আছে। আৰু আমাৰ ৰিয়াঞ্চি আজি জানো ক'ত বা আছে। আৰম্ভ হৈ গ'ল, প্ৰজ্ঞা, আমাৰ ৰিয়াঞ্চি, লিমন পূৰা জোলনা খেলিয়ে আছে। দেউতা যাবলৈ ওলাইছে গুৱাহাটী। দেউতা গুৱাহাটী যায় নি আগলৈ? আৰু গা পা ধুই কৰি আজৰি হৈ আহিলে মই তাই ক্ৰীম চিম কাপোৰ কানি চব পিন্ধাই দিলোঁ। আৰু এতিয়া দেখা পাইছে নহয়, মুখে গোটেই ক্ৰীম লগাই আছে, গোটেই গালে চালে, মাকৰ ভাগৰ ছানস্ক্ৰীম আৰু কিবা কিবি গোটেই লগাই আছে মোক। হ'ব আৰু ইমান লগাব নালাগে আৰু। এতিয়া 12টা 1টা বাজিব হ'ল, আকৌ দুপৰীয়া 2টা বজাত ভাতটো খাম আৰু ভাতটো খাই কৰি আকৌ শুব লাগিব অলপ সময়, কিয়নো টোপনি ভালকৈ কমপ্লিট হোৱাই নাই। বাবা ক্ৰীম সানি দিছা কলিজা, থেংক ইউ, আই লাভ ইউ, চুম এটা দিয়া। হ'ব তেনেকৈ বোলে তোক বাপৰে। আৰু মই গা পা ধুই কৰি আজৰি হৈ আহিলোঁ আৰু আমাৰ ৰিয়াঞ্চি জানো ক'ত বা আছেগৈ, যাওঁ বিচাৰি, হয়তো বাহিৰতে আছে চাগে। আৰু ভাত খাবৰ সময় হ'ল, ৰিয়াঞ্চি হয়তো ভাত খালেই চাগে। কলিজা মাম খালা? ফুৰি আছিলা তুমি? জোলনা বা ইমান জোলনা ফুলিব নালাগে, হা ভাত খালে? মাম খালা? এয়া ভাত পিছে পিছে লৈ পেলাই ৰিকিহঁত গোটেইখন ঘূৰি ফুৰিছে। মাম ভালকৈ নাখালা হয়? কিয় নাখালা? মামটো খাই বেয়া পাইছা? চাওঁ মুখখন চাওঁ, চুম এটা দিয়াচোন পাপাক। 1 2 3 হাত কৰা, আই লাভ ইউ। এতিয়া আমিও লাঞ্চ কৰিলোঁ আৰু এতিয়া আমি যাওঁ বাহিৰলৈ এপাক, আকৌ ৰিয়াঞ্চিৰ লগত অকণমান ৰ'দত ৰখি মেলি তাৰপাছতে অকণমান শুম। জোলনা খেলিবা? আৰু জোলনা কিমান নেখেলা? কালিৰ পৰা জোলনাই খেলি আছা। আৰু এতিয়া বাজি গ'ল 5:40, 5:30 হ'ব হ'ল নহয়, হৈয়ে গ'ল আৰু একচুৱেলি 5:40 মান হ'ল, 6টা বাজিব হ'ল। আৰু উঠিছোঁ আৰু মেলে ৰিকিয়ে কিবা কিবি আনি দিছে খাবৰ কাৰণে, এয়া গাখীৰ, নিমকি, কিবা চানা কিবা কিবি দিছে, খাই লওঁ তেনেহ'লে। আৰু আমাৰ ৰিয়াঞ্চি কেনি গ'ল? কলিজা সেইটো ৰুমত গৈ পেলাই কিবা কৰি আছে। উঠোঁ আকৌ 7:30 বজাত আকৌ ডিউটি আছে ন।
খাই লওঁ তেনেহ'লে ৰিকিয়ে দিছে সেইখিনি আৰু আমাৰ ৰিয়াঞ্চিক এইফালে মাকে পঢ়াই আছে ABCD লিখাই আছে ধুনীয়াকৈ আৰু মই অকণমান সময় তাইৰ ওচৰতে বহোঁ আৰু এইফালে এতিয়া হৈ গ'ল 8:30 আৰু মই এইফালে কৰি আছোঁ ডিউটি পাইছে এইফালে ডিউটি চলি আছে ৰিয়াঞ্চি এইফালে দেখিছে ন গোটেই খেলা বস্তুখিনি উলিয়াই লৈ পেলাই গোটেই বস্তুখিনি এতিয়া দোকান মেলি লৈছে আৰু এইফালে কৈ খেলি আছে আৰু ৰিকিয়ে কি কৰি আছে পাপৰ ভাজি আছিল পাপৰ ভাজিছে আমাৰ ৰিকিয়ে খানা বনাই আছে চ' কণ্টিনিউ কৰি আছোঁ ডিউটি তেনেহ'লে আকৌ একেই মৰ্ণিং 5টা বজালৈকে ডিউটি আছে আকৌ 5:30 বজাত আকৌ আজি আমি খোজকাঢ়িলোঁ 1 ঘণ্টা 10 মিনিট আকৌ কাইলৈও ছেইম 1 ঘণ্টা আকৌ খোজকাঢ়িম যদি কণ্টিনিউ কৰিব পাৰোঁ ভাল কথা আজি খোজকাঢ়ি যথেষ্ট ভাল লাগিলে মৰ্ণিং পূৰা ঠাণ্ডা ঠাণ্ডা হাৱা প্লাছ ধুনীয়া পৰিৱেশ কাইলৈও যাম বুলি ভাবিছোঁ ৰিকিক আজি মাতিম বুলি ভাবিছিলোঁ কিন্তু ছোৱালীৰ লগত শুই থকাৰ কাৰণে মাতি নিদিলোঁ কিয়নো তাইক মাতি দিয়াৰ লগে লগে ৰিয়াঞ্চিও সাৰ পাই যাব ন কলিজাও সাৰ পাই যাব ৰিকি কাইলৈ যাবা নেকি কিন্তু ছোৱালী সাৰ পাই যাব যে সেইটোৱে এটা প্ৰব্লেম ন যাবলৈ বাৰু যি কি নহওক চাওঁ কাইলৈ মৰ্ণিং ৱাক কৰিবলৈ যোৱাৰ কথা কওঁতে আমাৰ ৰিয়াঞ্চি এইফালে জঁপিয়াই আছে পূৰা মৰ্ণিং কৰিবলৈ এয়া মৰ্ণিং কৰিবলৈ যাব তাই মৰ্ণিং ৱাক কৰিবলৈ যাম মৰ্ণিং ৱাক যাবা তুমি যাবা অ'কে মই কাইলৈ তোমাক উঠাম তুমি উঠিব পাৰা নে নোৱাৰা চাম বাৰু এতিয়া বাজি গ'ল 9:40 10টা বাজিব হ'ল আৰু ৰিয়াঞ্চি আৰু আমি এইফালে ভাত খাই আহিলোঁ আহি যোৱা কোচলে আহা এইজনী কলিজাজনী কি কৰি আছে পূৰা খেলি আছে পানী লৈ পেলাই খেলি আছে ৰাতি 9টা বজাত 10টা বজাত কোনটো চিলাক লাগে লোৱা সেইটো দূৰবীন ৰ'বাচোন মই দিম চাওঁ তুমি নোৱাৰিবা লোৱা এইখিনি দিছোঁ এয়া লোৱা লাট দিলোঁ এইটো দূৰবীন দিলোঁ এইটো দল এটা দিছোঁ পানী পৰিলে নি তাত নুচুবা পানীবিলাক নুচুবা আজিকালি খেলে দূৰবীন আৰু এই পুতলা চুতলা দি দিছোঁ খেলিবৰ কাৰণে আৰু ময়ো ভাত খালোঁ আৰু এতিয়া কণ্টিনিউ কৰিব লাগিব ডিউটি মৰ্ণিং 5টা বজালৈকে এইবাৰ মাক আৰু জীয়েক মিলি এইফালে খেলি আছে চাওক দূৰবীন লৈ পেলাই খেলি আছে নাচন চোৱা নাচন এইবিলাকে কৰি মেলি 11-12টা বজাত শুবগৈ আৰু কালিটোতো শুওঁতেতো মোক চিঞৰি আছিলে আজি কি হয় বা আৰু এতিয়া 10:17 হ'ল আমাৰ ৰিয়াঞ্চিৰ খেলা দেখিছে নহয় এয়া মোৰ ডিউটি কৰাৰ ওচৰত ৰখি পেলাই কি কৰি আছে তাই শুবলৈ নাযায় মাকৰ লগত এতিয়া মই দাঙি কৰি লৈ আহিছোঁ মাকৰ ওচৰত শুবলৈ দিবলৈ উলিয়াই দিয়া এখন উলিয়াই দিয়া পাপাৰহে দিয়া গুড নাইট ৰিয়াঞ্চিক দিলোঁ আৰু এতিয়া ৰিয়াঞ্চি তুমি শুৱা হা বাই গুড নাইট কাইলৈ লগ পাম আৰু মবাই থৈ আহিলোঁ তাইক কিন্তু চিঞৰি আছে এতিয়া নুশুৱে মানে তাই কি হ'ল ওচৰতে শুবা শুই যাবা খালি হা কিয়খন কি আহিবা নেকি অকণমান শুই যাবা হা সোনকালে সদায় ৰাতি শোৱাৰ সময়ত এনেকুৱা কৰে যেতিয়াই মোৰ মানে নাইটত ডিউটি থাকে আৰু তাইৰ ৰিয়াঞ্চি এনেকুৱা আৰম্ভ হৈ যায় এতিয়া আনিলোঁ তাই তাত থাকি বেয়া পাইছে মোৰ ওচৰত আহিব লাগে গডৰেজ খুলি পেলাই কিবা কাৰ্ড চাৰ্ট আছিলে কিবা কিবি এইবিলাক উলিয়াই মেলি আনিছে এতিয়া ৰাতি হৈ গ'ল 11টা বাজিব সময় হৈ গ'ল 10টা কিমান হ'ল এতিয়া চাই আছোঁ ৰ'ব 10:36 মানে 10:40 আৰু 20 মিনিটৰ পিছত 11টা বাজিব কিন্তু আমাৰ ৰিয়াঞ্চিৰ এয়া কাণ্ড এইবিলাক কৰি থাকিবলগীয়া হৈছে তাইৰ লগত লাগি কি লিখা আছে তাত পাপাৰ কলিজানে কি লিখা আছে আকৌ পঢ়া পঢ়ি দিয়াচোন পঢ়ি দিয়া কি লিখা আছে কি পঢ়িছা আকৌ পঢ়া অঁ আকৌ পঢ়ি দিয়া অঁ অঁ এইবোৰ লিখা আছে আৰু কি মোৰ কলিজা কি কলিজা কৈ আছিলা অ' লাভ ইউ আই লাভ ইউ চিঠিখনত বোলে সেইবিলাক লিখা আছে হেনো বোলে ৰিয়াঞ্চি শইকীয়া মোৰ পাপাৰ কলিজা সেইবিলাক গাই আছে তাই এইবিলাকে কৰি আছে অলপ সময় খেলক তেনেহ'লে তাৰপাছত শুৱাই দিবগৈ লাগিব মৰ্ণিং ডিউটি 5টা বজালৈকে কৰিব লাগিব তাৰপাছত 5:30 বজাত মৰ্ণিং ৱাক কৰিবলৈও যাম বুলি ভাবি আছোঁ আজি গ'লোঁ ভাল লাগিলে চ' কাইলৈও যাম দৰ্জা বন্ধ কৰিব নিদিয়ে ৰিয়াঞ্চিয়ে বাৰু যি কি নহওক তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ লগ পাম পুনৰ অন্য এটি ব্লগত তেতিয়ালৈকে বাই বাই শুভৰাত্ৰি সকলোলৈকে চি ইউ ইন দ্য নেক্সট ব্লগ থেংক ইউ ছ' মাছ